নমস্কাৰ, মই জগমোহন বড়ো শহীদ পিউলি ফুকন মহাবিদ্যালয়ৰ ৰাজনীতিক বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মই তোমালোকৰ বাবে বেলেগ এটা বিষয়ৰ ওপৰত নতুন ভিডিঅ' লৈ আহিছোঁ। বিষয়টো হৈছে শীতল যুদ্ধৰ সময়ত আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ছোভিয়েট ইউনিয়নৰ নেতৃত্বত যে দুটা শক্তিশালী শিবিৰ গঠন হৈছিল, এই বিষয়ৰ ওপৰতে মই ভিডিঅ'টো লৈ আহিছোঁ। আশা কৰিছোঁ এই ভিডিঅ'টো চাই তোমালোকৰ উপকৃত হ'ব। যদি তোমালোকে মোৰ ভিডিঅ'টো চাই ভাল পোৱা, প্লিজ ছাবস্ক্ৰাইব কৰিবা, লাইক কৰিবা আৰু তোমালোকৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰিবা। আলোচনা কৰাৰ আগতে মই বিষয়টো আকৌবাৰ উল্লেখ কৰিছোঁ। বিষয়টো হৈছে দুটা শক্তি শিবিৰৰ উত্থান, অৰ্থাৎ ইমাৰ্জেন্স অফ টু পাৱাৰ ব্লকছ। মই ইয়াত এটা প্ৰশ্ন দিছোঁ, why and how USA and USSR block? কিয় আৰু কেনেকৈ আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ছোভিয়েট ইউনিয়নৰ নেতৃত্বত দুটা শক্তিশালী শিবিৰ গঠন হৈছিল? আমি প্ৰথম ভিডিঅ'ৰ দ্বাৰা জানিছিলোঁ যে শীতল যুদ্ধ মানে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ছোভিয়েট ইউনিয়নৰ মাজত গঢ়ি উঠা এক প্ৰকাৰ ভাৱাদৰ্শৰ সংঘাত, আধিপত্য ৰাজনীতি আৰু ক্ষমতাৰ সংগ্ৰাম। এই দুইটা শক্তিশালী ৰাষ্ট্ৰই পাৰস্পৰিকৰ বিৰুদ্ধে দুটা শক্তিশালী শিবিৰ গঠন কৰি আধিপত্য ৰাজনীতি আৰু ক্ষমতাৰ সংগ্ৰামত অৱতীৰ্ণ হৈছিল। এই বিষয়টো বৰ্ণনা কৰিবৰ কাৰণে মই ইয়াত বিশ্বৰ মানচিত্ৰটো দিছোঁ। এই মানচিত্ৰত আমি তিনিটা ৰং দেখিছোঁ, সেউজীয়া, হালধীয়া আৰু ৰঙা। যিখিনি এলেকা ইয়াত সেউজীয়া ৰং দিয়া হৈছে, সেইখিনি এলেকাৰ ৰাষ্ট্ৰবিলাকে আমেৰিকাৰ নেতৃত্বত একগোট হৈছিল, আৰু যিখিনি এলেকাটো ইয়াত হালধীয়া ৰং দিয়া হৈছে, সেইখিনি এলেকাত থকা ৰাষ্ট্ৰবিলাকে ছোভিয়েট ইউনিয়নৰ নেতৃত্বত একগোট হৈছিল। আমেৰিকা যুক্তৰাষ্ট্ৰই উদাৰবাদী ভাৱাদৰ্শ অনুকৰণ কৰা বিশ্বৰ সৰহভাগ ৰাষ্ট্ৰক লৈ এক মিত্ৰজোঁটৰ গোট গঠন কৰিছিল। আনহাতে ছোভিয়েট ইউনিয়নে সাম্যবাদী আৰু সমাজবাদী ভাৱাদৰ্শ অনুকৰণ কৰা ৰাষ্ট্ৰসমূহক লৈ এক মিত্ৰজোঁটৰ গোট গঠন কৰিছিল। এই দুইটা শক্তিশালী ৰাষ্ট্ৰৰ নেতৃত্বত যে দুটা শক্তিশালী মিত্ৰজোঁটৰ গোট গঠন হৈছিল, সেই দুটা গোটকে কোৱা হৈছে USA ব্লক এণ্ড USSR ব্লক, অৰ্থাৎ আমেৰিকা যুক্তৰাষ্ট্ৰ শিবিৰ আৰু ছোভিয়েট ইউনিয়ন শিবিৰ। এই দুইটা শক্তিশালী শিবিৰক আকৌ আন এটা নামেৰে জনা যায়, এইটো হৈছে ৱেষ্টাৰ্ণ ব্লক এণ্ড ইষ্টাৰ্ণ ব্লক, অৰ্থাৎ পশ্চিমীয়া শিবিৰ অৰ্থাৎ পশ্চিমীয়া গোষ্ঠী আৰু পূব শিবিৰ অৰ্থাৎ পূব গোষ্ঠী। আমি এই সেউজীয়া ৰঙৰ অধীনত এটা ৰঙা ৰঙৰ ষ্টাৰ দেখিছোঁ, সেইটো প্ৰকৃততে আমেৰিকা, আৰু সেইফালে হালধীয়া ৰঙত আমি এটা কলা ষ্টাৰ দেখিছোঁ, সেইটো প্ৰকৃততে ছোভিয়েট ইউনিয়ন। আমেৰিকা যুক্তৰাষ্ট্ৰ ছোভিয়েট ইউনিয়নৰ পৰা পশ্চিম দিশত আছে আৰু ছোভিয়েট ইউনিয়ন আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা পূব দিশত আছে। তাৰ কাৰণে আমেৰিকা যুক্তৰাষ্ট্ৰৰ নেতৃত্বত গঠিত শিবিৰটো পশ্চিমীয়া শিবিৰ বা পশ্চিমীয়া গোষ্ঠী বুলি কৈছিল, আৰু ছোভিয়েট ইউনিয়নটো পূব শিবিৰ বা পূব গোষ্ঠী বুলি কোৱা হৈছিল। এই দুইটা শক্তিশালী শিবিৰক আকৌ আন এটা নামেৰে জনা গৈছে, সেইটো হৈছে কেপিটেলিষ্ট ব্লক এণ্ড ছ'চিয়েলিষ্ট ব্লক, মানে পুঁজিবাদী শিবিৰ আৰু সমাজবাদী শিবিৰ। আমেৰিকাৰ পক্ষত যোগদান কৰা বিশ্বৰ ৰাষ্ট্ৰবিলাকে উদাৰবাদী আৰু গণতান্ত্ৰিক ৰাজনৈতিক ব্যৱস্থা আৰু পুঁজিবাদী অৰ্থনৈতিক ব্যৱস্থা অনুকৰণ কৰিছিল। তাৰ কাৰণে আমেৰিকা যুক্তৰাষ্ট্ৰৰ নেতৃত্বত গঠিত শিবিৰটো পুঁজিবাদী শিবিৰ বা পুঁজিবাদী গোষ্ঠী বুলি কোৱা হৈছে। আনহাতে ছোভিয়েট ইউনিয়নৰ নেতৃত্বত গঠিত শিবিৰত যোগদান কৰা ৰাষ্ট্ৰবিলাকে সাম্যবাদী ৰাজনৈতিক ব্যৱস্থা আৰু সমাজবাদী অৰ্থনৈতিক ব্যৱস্থা অনুকৰণ কৰিছিল। তাৰ কাৰণে ছোভিয়েট ইউনিয়ন শিবিৰটো সমাজবাদী শিবিৰ বা সমাজবাদী গোষ্ঠী বুলি কোৱা হৈছে। এই দুইটা শক্তিশালী শিবিৰক আকৌ আন এটা পৰিচয় দিয়া হৈছে, সেইটো হৈছে ফাৰ্ষ্ট ৱৰ্ল্ড এণ্ড ছেকেণ্ড ৱৰ্ল্ড, অৰ্থাৎ প্ৰথম বিশ্ব আৰু দ্বিতীয় বিশ্ব।
আমেৰিকাৰ পক্ষত যোগদান কৰা ৰাষ্ট্ৰবিলাকে আমেৰিকাকে ধৰি সামৰিক, অৰ্থনৈতিক, প্ৰযুক্তিবিদ্যা ইত্যাদি ক্ষেত্ৰত যথেষ্ট উনকিয়াল আছিল ছভিয়েট ইউনিয়নতকৈ। তাৰ কাৰণে আমেৰিকা যুক্তৰাষ্ট্ৰ শিবিৰটো প্ৰথম বিশ্ব বুলি কোৱা হৈছে আৰু ছভিয়েট ইউনিয়নৰ শিবিৰটো দ্বিতীয় বিশ্ব বুলি কোৱা হৈছে। এই দুইখন শক্তিশালী ৰাষ্ট্ৰৰ নেতৃত্বতে বিশ্বৰ ৰাষ্ট্ৰবিলাকে দুটা শক্তিশালী গোট গঠন কৰিছিল আৰু বিশ্বটো দুটা ভাগত ভাগ হৈ পৰিছিল। আমেৰিকা ক্ষমতাৰ এটা কেন্দ্ৰস্থল হৈ পৰিছিল, আনহাতে ছভিয়েট ইউনিয়ন ক্ষমতাৰ আন এটা কেন্দ্ৰস্থল হৈ পৰিছিল। এই দুটা ক্ষমতাৰ কেন্দ্ৰৰ দ্বাৰা বিশ্বৰ ৰাজনীতিটো শীতল যুদ্ধৰ সময়ছোৱাত পৰিচালনা হৈছিল। সেইকাৰণে শীতল যুদ্ধৰ সময়ছোৱাত আন্তৰ্জাতিক পৰ্যায়ত যি ৰাজনৈতিক ব্যৱস্থা গঢ়ি উঠিছিল, সেই ৰাজনৈতিক ব্যৱস্থাটো ইংলিছত বায়'পলাৰ ছিষ্টেম অৰ্থাৎ দ্বিকেন্দ্ৰিক ব্যৱস্থা বুলি কোৱা হৈছে। ইয়াত আন এটা মই প্ৰশ্ন দিছোঁ, হাউ ৱাজ দ্য ইউৰোপ ডিভাইডেড ইনটু টু কেম্পছ? ইউৰোপ মহাদেশটো দুটা শক্তিশালী শিবিৰত বা দুটা ভাগত কেনেকৈ বিভক্ত হৈছিল? আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ছভিয়েট ইউনিয়নে পাৰস্পৰিকৰ বিৰোধী দুটা শক্তিশালী শিবিৰ গঠন কৰি আধিপত্যৰ ৰাজনীতি আৰু ক্ষমতাৰ সংগ্ৰামত অৱতীৰ্ণ হৈছিল। সেইবাবে ইউৰোপ মহাদেশটো দুটা ভাগত বিভক্ত হৈ পৰিছিল। সেই বিষয়টো বৰ্ণনা কৰিবৰ কাৰণে মই ইয়াত ইউৰোপৰ মানচিত্ৰটো দিছোঁ। সেই মানচিত্ৰত আমি হালধীয়া ৰং দেখিছোঁ আৰু ৰঙা ৰং দেখিছোঁ, লগতে সেউজীয়া ৰঙো দেখিছোঁ। হালধীয়া ৰঙত থকা যিমানখিনি ৰাষ্ট্ৰ সেইখিনি আছিল পশ্চিমীয়া ইউৰোপৰ ৰাষ্ট্ৰ, আৰু ৰঙা ৰঙত থকা যিমানখিনি ৰাষ্ট্ৰ সেইখিনি আছিল পূব ইউৰোপৰ ৰাষ্ট্ৰ। হালধীয়া ইউৰোপৰ ৰাষ্ট্ৰ বুলি ক'লে ইয়াত নৰৱে, ডেনমাৰ্ক, নেদাৰলেণ্ড, বেলজিয়াম, ৱেষ্ট জাৰ্মানী, ব্ৰিটেইন, ফ্ৰান্স, পৰ্তুগাল, স্পেইন, ইটালী এইখিনি আছিল পশ্চিমীয়া ইউৰোপৰ ৰাষ্ট্ৰ। আনহাতে আমি ইয়াত হালধীয়া ৰঙত দুখন আকৌ ৰাষ্ট্ৰ দেখিছোঁ, গ্ৰীক আৰু টাৰ্কি। গ্ৰীচটো হৈছে দক্ষিণ পূব ইউৰোপৰ ৰাষ্ট্ৰ আৰু টাৰ্কিটো হৈছে পূব ইউৰোপ আৰু পশ্চিমীয়া এছিয়াৰ মাজত থকা এখন ৰাষ্ট্ৰ। সেইটো মধ্য পূব অঞ্চলৰ ৰাষ্ট্ৰ বুলি কোৱা হয়। ইয়াত পূব ইউৰোপৰ ৰাষ্ট্ৰ বুলি ক'লে USSR অৰ্থাৎ ছভিয়েট ইউনিয়ন, ইষ্ট জাৰ্মানী, পলেণ্ড, চেকোস্লোভাকিয়া, হাংগাৰী, ৰোমানিয়া, বুলগেৰিয়া। সেই পশ্চিমীয়া ইউৰোপৰ ৰাষ্ট্ৰবিলাকে আমেৰিকা যুক্তৰাষ্ট্ৰ শিবিৰত যোগদান কৰিছিল আৰু পূব ইউৰোপৰ ৰাষ্ট্ৰবিলাকে ছভিয়েট ইউনিয়নৰ শিবিৰত যোগদান কৰিছিল। আমেৰিকা যুক্তৰাষ্ট্ৰই আৰু ছভিয়েট ইউনিয়নে বৈদেশিক নীতি আৰু বিভিন্ন অৰ্থনৈতিক আঁচনি ৰচনা কৰি ইউৰোপৰ সেই ৰাষ্ট্ৰবিলাকক নিজৰ নিজৰ পক্ষত যোগদান কৰাইছিল। এই ক্ষেত্ৰত আমি ট্ৰুমেন ডক্ট্ৰিন বা ট্ৰুমেন আঁচনিক আমি উল্লেখ কৰিব পাৰোঁ। 1940 দশকত হেৰি এছ ট্ৰুমেন আছিল আমেৰিকাৰ ৰাষ্ট্ৰপতি। সেই ট্ৰুমেনে ৰচনা কৰা সেই আঁচনিটো ট্ৰুমেন আঁচনি বা ট্ৰুমেন ডক্ট্ৰিন বুলি কোৱা হৈছে। সেই আঁচনিটো 1947 চনত ৰচনা কৰা হৈছিল। সেই আঁচনিৰ মূল উদ্দেশ্যটো আছিল যে বিশ্বৰ গণতান্ত্ৰিক ৰাষ্ট্ৰবোৰক সাম্যবাদী শক্তিৰ ভাবুকিৰ পৰা মুক্ত কৰি ৰাখিবৰ কাৰণে ৰাজনৈতিক, সামৰিক আৰু অৰ্থনৈতিক সাহায্য দিয়াৰ বাবে সেই আঁচনিটো ৰচনা কৰা হৈছিল। সেই আঁচনি ৰচনা কৰা মূলতে হৈছিল যে এই সময়ত গ্ৰীকৰ চৰকাৰে সাম্যবাদী শক্তিৰ দ্বাৰা গৃহযুদ্ধত লিপ্ত হৈছিল। প্ৰথম অৱস্থাত ব্ৰিটেইনে গ্ৰীকক সাহায্য প্ৰদান কৰিছিল, কিন্তু পৰৱৰ্তী পৰ্যায়ত ব্ৰিটেইনে সাহায্য প্ৰদান কৰাটো বন্ধ কৰি দিছিল। তাৰ কাৰণে আমেৰিকাই চিন্তিত হৈ পৰিছিল যে যদি গ্ৰীকৰ চৰকাৰে সাম্যবাদী শক্তিৰ বিৰুদ্ধে যি গৃহযুদ্ধত লিপ্ত হৈছে
যদি গ্ৰীকৰ চৰকাৰে সাম্যবাদী শক্তিৰ দ্বাৰা পৰাস্ত হয় তেতিয়া গ্ৰীকত সাম্যবাদী ভাৱাদৰ্শয়ে প্ৰতিষ্ঠা হ'ব আৰু গ্ৰীকত সাম্যবাদী ভাৱাদৰ্শৰ প্ৰতিষ্ঠা হ'লে লাহে লাহে টাৰ্কিতো সাম্যবাদী ভাৱাদৰ্শৰ প্ৰভাৱ পৰিব আৰু লগতে মধ্যপূব অঞ্চল আৰু মধ্য এছিয়াত সাম্যবাদী ভাৱাদৰ্শৰ প্ৰতিষ্ঠাটো গভীৰভাৱে হ'ব বুলি আমেৰিকাই চিন্তা কৰিছিল। তাৰ উপৰিও এই সময়ত যিদৰে ছভিয়েট ইউনিয়নত টাৰ্কিত সামৰিক ঘাটি স্থাপন কৰিবৰ কাৰণে যাহাতে টাৰ্কিয়ে অনুমতি দিয়ে সেইকাৰণে টাৰ্কিক হেঁচা প্ৰয়োগ কৰিছিল আৰু মধ্য এছিয়াত ছভিয়েট ইউনিয়নে সামৰিক আদান প্ৰদান কৰাৰ ক্ষেত্ৰত টাৰ্কিক ৰাস্তা দিবৰ কাৰণে টাৰ্কিক হেঁচা প্ৰয়োগ কৰিছিল। তেনেকৈ ছভিয়েট ইউনিয়নৰ আগ্ৰাসন মনোভাৱ আৰু চৰিত্ৰই আমেৰিকাক চিন্তিত কৰি তুলিছিল আৰু সেইকাৰণে গ্ৰীক আৰু টাৰ্কিক বিশেষকৈ আৰ্থিক সাহায্য আৰু সামৰিক সাহায্য প্ৰদান কৰিবৰ কাৰণে ট্ৰুমেন ডক্ট্ৰিনক বা ট্ৰুমেন আঁচনিক ৰচনা কৰিছিল আৰু সেই ট্ৰুমেন আঁচনিৰ আধাৰতে গ্ৰীক আৰু টাৰ্কিক অৰ্থনৈতিক আৰু সামৰিক সাহায্য আমেৰিকাই প্ৰদান কৰিছিল। ঠিক তেনেকৈ গ্ৰীক আৰু টাৰ্কিক আমেৰিকাই নিজৰ কবললৈ নিছিল। তাৰ উপৰিও ট্ৰুমেন ডক্ট্ৰিন বা ট্ৰুমেন আঁচনি ৰচনা কৰা অন্যান্য কাৰণ আছে, আমি সেই কাৰণখিনিক উল্লেখ ইয়াত কৰা নাই। তাৰ উপৰিও আমি মাৰ্শ্বাল প্লান বা মাৰ্শ্বাল আঁচনিক আমি উল্লেখ কৰিব পাৰোঁ। 1940 দশকত জৰ্জ চি মাৰ্শ্বাল আছিল আমেৰিকাৰ ৰাজ্যিক সচিব অৰ্থাৎ বৈদেশিক মন্ত্ৰী। মাৰ্শ্বালে ৰচনা কৰাৰ কাৰণে সেই আঁচনিটো মাৰ্শ্বাল আঁচনি বা মাৰ্শ্বাল প্লান বুলি কোৱা হৈছে। প্ৰকৃততে সেই আঁচনিটো 1947 চনত ৰচনা কৰা হৈছিল, কিন্তু 1948 চনত কাৰ্যকৰী কৰা হৈছে। সেই আঁচনিৰ মূল উদ্দেশ্যটো আছিল যে পশ্চিমীয়া ইউৰোপৰ ৰাষ্ট্ৰবোৰে দ্বিতীয় বিশ্বযুদ্ধত যিদৰে অৰ্থনৈতিক আৰু আন্তঃগাঁথনিৰ ক্ষেত্ৰত ধ্বংস হৈ পৰিছিল, সেই পশ্চিমীয়া ইউৰোপৰ ৰাষ্ট্ৰবিলাকক পুনৰ নিৰ্মাণৰ কাৰণে অৰ্থনৈতিক সাহায্য প্ৰদান কৰাৰ উদ্দেশ্যে সেই আঁচনিটো আমেৰিকাই ৰচনা কৰিছিল আৰু সেই আঁচনিৰ আধাৰত পশ্চিমীয়া ইউৰোপৰ 16খন ৰাষ্ট্ৰই $15 বিলিয়ন আমেৰিকাৰ পৰা আৰ্থিক সাহায্য লাভ কৰিছিল। তাৰ উপৰিও সেই আঁচনিৰ আন এটা উদ্দেশ্যটো আছিল যাহাতে পশ্চিমীয়া ইউৰোপত ছভিয়েট ইউনিয়নৰ প্ৰভাৱটো বিস্তাৰ হ'ব নোৱাৰে বা ছভিয়েট ইউনিয়নৰ প্ৰভাৱ বিস্তাৰ হোৱাটো ৰোধ কৰিব পাৰে। তাৰ কাৰণে আমেৰিকা যুক্তৰাষ্ট্ৰই মাৰ্শ্বাল আঁচনিৰ দ্বাৰা পশ্চিমীয়া ইউৰোপৰ ৰাষ্ট্ৰবিলাকক আৰ্থিক সাহায্য দি ছভিয়েট ইউনিয়নৰ প্ৰভাৱটো ৰোধ কৰিবলৈ সেই মাৰ্শ্বাল আঁচনিটো ৰচনা কৰিছিল। আমেৰিকাৰ তেনেকৈ মাৰ্শ্বাল আঁচনিৰ দ্বাৰা যিদৰে পশ্চিমীয়া ইউৰোপক নিজৰ শিবিৰলৈ যোগদান কৰাইছিল, সেই কাৰ্যটো ছভিয়েট ইউনিয়নে দেখি শংকিত হৈ পৰিছিল যে ছভিয়েট ইউনিয়নৰ অধীনত সোমাই থকা পূব ইউৰোপৰ ৰাষ্ট্ৰবিলাকে মাৰ্শ্বাল আঁচনিৰ আধাৰত আৰ্থিক সাহায্য লাভ কৰি আমেৰিকাৰ কবলত যাব পাৰে বুলি ছভিয়েট ইউনিয়নে চিন্তা হৈছিল। তাৰ কাৰণে ছভিয়েট ইউনিয়নে নিজে ববীয়াকৈ এটা আঁচনি তৈয়াৰ কৰিছিল। সেই আঁচনিটো হৈছে মলটভ প্লান। 1940 দশকত ছভিয়েট ইউনিয়নৰ বৈদেশিক মন্ত্ৰী মলটভে সেই আঁচনিটো ৰচনা কৰা হৈছিল। তাৰ কাৰণে সেই আঁচনিটো মলটভ প্লান বা মলটভ আঁচনি বুলি কোৱা হৈছে। সেই আঁচনিটো 1947 চনত ৰচনা কৰা হৈছিল। সেই আঁচনিৰ মূল উদ্দেশ্যটো আছিল যে ছভিয়েট ইউনিয়নৰ শিবিৰত যোগদান কৰা পূব ইউৰোপৰ ৰাষ্ট্ৰবোৰক বান্ধি ৰাখিবৰ কাৰণে আৰু আমেৰিকাৰ আগ্ৰাসনক ৰোধ কৰিবৰ কাৰণে পূব ইউৰোপৰ ৰাষ্ট্ৰবিলাকক আৰ্থিক সাহায্য দিয়াৰ উদ্দেশ্যে মলটভ আঁচনিটো তৈয়াৰ কৰিছিল। ঠিক তেনেকৈ আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ছভিয়েট ইউনিয়নে সেই আঁচনিবিলাকৰ দ্বাৰা বা সেই বৈদেশিক নীতিবিলাকৰ দ্বাৰা ইউৰোপ মহাদেশৰ ৰাষ্ট্ৰসমূহ নিজৰ নিজৰ পক্ষত যোগদান কৰাইছিল আৰু ইউৰোপ মহাদেশটো দুটা শক্তিশালী ভাগত ভাগ হৈ পৰিছিল। তাৰ উপৰিও আমি ইয়াত গ্ৰীক আৰু টাৰ্কিক উল্লেখ কৰিব লাগিব। গ্ৰীক আৰু টাৰ্কিয়ে আমেৰিকা শিবিৰত যোগদান কৰিছিল।
ইয়াত মই আন এটা বিষয় দিছোঁ, সেইটো হৈছে মিলিটাৰী এলায়েন্স অফ দ্য USA, আমেৰিকা যুক্তৰাষ্ট্ৰৰ সামৰিক মিত্ৰজোঁট। যিদৰে আমেৰিকা যুক্তৰাষ্ট্ৰই পশ্চিমীয়া ইউৰোপৰ ৰাষ্ট্ৰবিলাকক নিজৰ শিবিৰত যোগদান কৰাইছিল, সেই পশ্চিমীয়া ইউৰোপৰ ৰাষ্ট্ৰবিলাকক একগোট কৰি ৰাখিবৰ কাৰণে আৰু পশ্চিমীয়া ইউৰোপৰ ৰাষ্ট্ৰবিলাকক ছভিয়েট ইউনিয়নৰ প্ৰভাৱৰ পৰা মুক্ত কৰি ৰাখিবৰ কাৰণে বা ভৱিষ্যতত ছভিয়েট ইউনিয়নৰ আক্ৰমণক প্ৰতিৰোধ কৰিবৰ কাৰণে পশ্চিমীয়া ইউৰোপৰ ৰাষ্ট্ৰবিলাকক লৈ এটা সামৰিক সংগঠন গঠন কৰিছিল। সেই সামৰিক সংগঠনটো কোৱা হৈছে নেটো, অৰ্থাৎ নৰ্থ আটলাণ্টিক ট্ৰিটি অৰ্গেনাইজেশ্যন। অসমীয়াত কৈছে উত্তৰ আটলাণ্টিক চুক্তি সংগঠন। আৰু সেই সামৰিক সংগঠনটো 1949 চনৰ 4 এপ্ৰিলত গঠন কৰা হৈছিল। এই নেটোৰ সদস্য ৰাষ্ট্ৰবোৰ আছিল USA, কানাডা, সেই দুইখন ৰাষ্ট্ৰ আছিল উত্তৰ আমেৰিকাৰ ৰাষ্ট্ৰ। বাকী বেলজিয়াম, ডেনমাৰ্ক, ফ্ৰেন্স, আইচলেণ্ড, ইটালী, লাক্সেমবাৰ্গ, নেদাৰলেণ্ড, নৰৱে, পৰ্তুগাল, গ্ৰেট ব্ৰিটেইন, এইখিনি আছিল পশ্চিমীয়া ইউৰোপৰ ৰাষ্ট্ৰ। নেটোৰ মুখ্য কাৰ্যালয় হৈ পৰিছিল বেলজিয়াম, আৰু সেই গোটেই 12খন ৰাষ্ট্ৰই লগ লাগি নেটোটো গঠন কৰিছিল। কিন্তু বৰ্তমান নেটোৰ সদস্য ৰাষ্ট্ৰ হৈছে 30খন। আৰু সেই নেটোৰ দুটা ঘোষণাপত্ৰ আছিল, অৰ্থাৎ নেটোৱে গঠন কৰাৰ সময়ত দুটা ঘোষণাপত্ৰ প্ৰকাশ কৰিছিল। সেইটো হৈছে যে 1 নম্বৰ ঘোষণাপত্ৰটো হৈছে নেটোৰ কোনোবা এটা সদস্য ৰাষ্ট্ৰৰ ওপৰত যদি বাহ্যিক শক্তি আক্ৰমণ কৰে, সেই আক্ৰমণটো নেটোৰ সকলো সদস্য ৰাষ্ট্ৰসমূহৰ ওপৰত হৈছে বুলি গণ্য কৰা হ'ব বুলি এটা ঘোষণাপত্ৰ প্ৰকাশ কৰিছিল। আন এটা ঘোষণাপত্ৰ আছিল যে বাহ্যিক শক্তিৰ আক্ৰান্তত থকা ৰাষ্ট্ৰবোৰক বা ৰাষ্ট্ৰক নেটোৰ সকলো সদস্যই সকলো ধৰণৰ সাহায্য প্ৰদান কৰিবলৈ আগবাঢ়ি আহিব বুলি অন্য এটা ঘোষণাপত্ৰ প্ৰকাশ কৰিছিল। সেই দুইটা ঘোষণাপত্ৰ চাবলৈ গ'লে নেটোৰ উদ্দেশ্য বুলি আমি ক'ব পাৰোঁ। ইয়াত আন এটা মই বিষয় দিছোঁ, সেইটো হৈছে মিলিটাৰী এলায়েন্স অফ দ্য USSR, অৰ্থাৎ ছভিয়েট ইউনিয়নৰ সামৰিক মিত্ৰজোঁট। আমেৰিকাই যিদৰে পশ্চিমীয়া ইউৰোপৰ ৰাষ্ট্ৰসমূহক লৈ এক সামৰিক সংগঠন গঠন কৰিছিল নেটো নামেৰে, সেই নেটো সামৰিক সংগঠনটো ইউৰোপত প্ৰতিৰোধ কৰাৰ উদ্দেশ্যে ছভিয়েট ইউনিয়নে পূব ইউৰোপৰ ৰাষ্ট্ৰবিলাকক লৈ এটা সামৰিক সংগঠন গঠন কৰিছিল। আৰু সেই সামৰিক সংগঠনটো পোলেণ্ডৰ ৰাজধানী ৱাৰ্ছত পূব ইউৰোপৰ ৰাষ্ট্ৰসমূহক লৈ এটা চুক্তি স্বাক্ষৰিত কৰি সেই সামৰিক সংগঠনটো গঠন কৰিছিল। আৰু সেই সংগঠনটো ৱাৰ্ছপেক বুলি জনা যায়। আৰু সেইটো 1955 চনত ৱাৰ্ছপেক চুক্তি স্বাক্ষৰিত কৰি এই সামৰিক সংগঠনটো গঠন কৰিছিল। এই সামৰিক সংগঠনৰ সদস্য ৰাষ্ট্ৰবোৰ আছিল ছভিয়েট ইউনিয়ন, আলবানিয়া, হাংগাৰী, পোলেণ্ড, বুলগেৰিয়া, ইষ্ট জাৰ্মানী আৰু চেকোস্লোভাকিয়া। এই ৱাৰ্ছপেকৰ মুখ্য কাৰ্যালয় হৈ পৰিছিল এই সময়ৰ ৰাছিয়াৰ ৰাজধানী মস্কো। আৰু সেই সামৰিক সংগঠনৰ মূল উদ্দেশ্যটো আছিল যে ইউৰোপত উত্তৰ আটলাণ্টিক চুক্তি সংগঠনৰ সদস্যভুক্ত ৰাষ্ট্ৰসমূহৰ শক্তিক প্ৰতিৰোধ কৰা। সেইটো আছিল ৱাৰ্ছপেকৰ মূল উদ্দেশ্য। ইয়াত মই আন এটা বিষয় দিছোঁ, প্ৰেজেন্স অফ দ্য USA ইন মিডিল ইষ্ট, মধ্যপূব অঞ্চলত আমেৰিকাৰ উপস্থিতি। আমেৰিকাই যিদৰে পশ্চিমীয়া ইউৰোপৰ ৰাষ্ট্ৰবিলাকক নিজৰ শিবিৰত যোগদান কৰাই নেটো নামেৰে এটা সামৰিক চুক্তি সংগঠন গঠন কৰি নিজৰ প্ৰভাৱটো সাব্যস্ত কৰি ৰাখিছিল আৰু পশ্চিমীয়া ইউৰোপৰ ৰাষ্ট্ৰবিলাকক ছভিয়েট ইউনিয়নৰ কবলৰ পৰা মুক্ত কৰি ৰাখিছিল, ঠিক তেনেকৈ মধ্যপূব অঞ্চলৰ ৰাষ্ট্ৰসমূহত আমেৰিকাই নিজৰ প্ৰভাৱটো বিস্তাৰ কৰি ৰাখিবৰ কাৰণে আৰু মধ্যপূব অঞ্চলৰ ৰাষ্ট্ৰবিলাকক ছভিয়েট ইউনিয়নৰ পৰা মুক্ত কৰি ৰাখিবৰ কাৰণে এটা সামৰিক সংগঠন গঠন কৰিছিল। সেইটো কৈছে চেণ্টো, অৰ্থাৎ চেণ্ট্ৰেল ট্ৰিটি অৰ্গেনাইজেশ্যন, কেন্দ্ৰীয় চুক্তি সংগঠন। সেই সংগঠনটো 1955 চনত
ইৰাকৰ বাগদাদত চুক্তি স্বাক্ষৰিত কৰি বিশেষকৈ মধ্য পূব অঞ্চলৰ ৰাষ্ট্ৰবিলাকক লৈ চুক্তি স্বাক্ষৰিত কৰি সেই সংগঠনটো গঠন কৰিছিল। সেই সংগঠনৰ সদস্য ৰাষ্ট্ৰবোৰ আছিল তাৰ আগতে মই ইয়াত এটা মানচিত্ৰ দিছোঁ। এইখিনি আছিল মধ্য পূব অঞ্চলৰ ৰাষ্ট্ৰ, বিশেষকৈ টাৰ্কি, ইৰাক, ইৰাণ আৰু পাকিস্তান। সেই চাৰিটা ৰাষ্ট্ৰকে লৈ চেণ্ট' সামৰিক সংগঠন গঠন কৰা হৈছিল। কিন্তু সেই সামৰিক সংগঠনত পশ্চিমীয়া ইউৰোপৰ ৰাষ্ট্ৰ ব্ৰিটেইনো যোগ দিছিল আৰু সেইকাৰণে আমি চেণ্টৰ সদস্য ৰাষ্ট্ৰবিলাকক গ্ৰেট ব্ৰিটেইন, টাৰ্কি, ইৰাক, ইৰাণ আৰু পাকিস্তান বুলি আমি পাওঁ। এইদৰে মধ্য পূব অঞ্চলত আমেৰিকাই চেণ্ট' সামৰিক সংগঠন গঠন কৰি নিজৰ প্ৰভাৱটো বিস্তাৰ কৰি ৰাখিছিল আৰু মধ্য পূব অঞ্চলত ছ'ভিয়েট ইউনিয়নৰ প্ৰভাৱটো প্ৰতিৰোধ কৰিছিল। ইয়াত আন এটা আকৌ মই বিষয় দিছোঁ, সেইটো হৈছে প্ৰেজেন্স অফ দ্য USA ইন চাউথ ইষ্ট এছিয়া। দক্ষিণ পূব এছিয়াত আমেৰিকাই নিজৰ প্ৰভাৱটো বিস্তাৰ কৰি ৰাখিবৰ কাৰণে আৰু দক্ষিণ পূব এছিয়াৰ ৰাষ্ট্ৰসমূহ সাম্যবাদী ছ'ভিয়েট ইউনিয়ন আৰু সাম্যবাদী চীনৰ কবলৰ পৰা মুক্ত কৰি ৰাখিবৰ কাৰণে আমেৰিকাই দক্ষিণ পূব এছিয়া ৰাষ্ট্ৰসমূহক লৈ এটা সামৰিক সংগঠন গঠন কৰিছিল। সেইটো কোৱা হৈছে চেট', অৰ্থাৎ চাউথ ইষ্ট এছিয়ান ট্ৰিটি অৰ্গেনাইজেশ্যন, মানে দক্ষিণ পূব এছিয়া চুক্তি সংগঠন। সেই সংগঠনটো 1954ত গঠন কৰিছিল। ইয়াত মই এটা মানচিত্ৰ দিছোঁ। সেই মানচিত্ৰটো আমি চালে পাৰ্পল কালাৰৰ কিছুমান এলেকা দেখিছোঁ। সেই এলেকাত থকা ৰাষ্ট্ৰবিলাকে চেটত সদস্য ৰাষ্ট্ৰ হিচাপে যোগদান কৰিছিল। সেইবোৰ হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰ, UK মানে গ্ৰেট ব্ৰিটেইন, ফ্ৰান্স, পাকিস্তান, থাইলেণ্ড, ফিলিপিনছ, অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ড। ইয়াত দক্ষিণ পূব এছিয়া ৰাষ্ট্ৰ বুলি ক'লে বিশেষকৈ থাইলেণ্ড আৰু ফিলিপাইনছকে বুজি পাওঁ, কিন্তু পাকিস্তান হ'ল দক্ষিণ এছিয়াৰ ৰাষ্ট্ৰ। তথাপিও সেই সংগঠনত অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডকো সোমাই লোৱা হৈছিল আৰু সেইকাৰণে আমি চেটৰ সদস্য ৰাষ্ট্ৰ হিচাপে USA, গ্ৰেট ব্ৰিটেইন, ফ্ৰান্স, পাকিস্তান, থাইলেণ্ড, ফিলিপিন, অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডক পাওঁ। ইয়াত মই আন এটা বিষয় দিছোঁ, সেইটো হৈছে ৰিজনছ ফৰ উইকাৰ এণ্ড গ্ৰেট পাৱাৰ এলায়েন্স, অৰ্থাৎ সৰু সৰু ৰাষ্ট্ৰ আৰু বৃহৎ শক্তিশালী ৰাষ্ট্ৰসমূহৰ মাজত কিয় মিত্ৰতা গোট গঠন হৈছিল, ইয়াৰ কাৰণবিলাকক মই উল্লেখ কৰিব বিচাৰিছোঁ। ইয়াত দিয়া হৈছে বিশ্বৰ সৰু সৰু ৰাষ্ট্ৰবোৰতকৈ বৃহৎ শক্তি দুটাৰ সপক্ষে যোগদান কৰি সহায় কৰাৰ উদ্দেশ্যটো কি কি আছিল। অৰ্থাৎ সৰু সৰু ৰাষ্ট্ৰবিলাকে বৃহৎ ৰাষ্ট্ৰ যেনেকৈ আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ছ'ভিয়েট ইউনিয়নত কিয় যোগদান কৰিছিল, তাৰ দুটা কাৰণ আছে বুলি আমি পাইছোঁ। সেইটো হৈছে তেওঁলোকক মানে সৰু সৰু ৰাষ্ট্ৰবোৰক বৃহৎ শক্তিসমূহে অৰ্থাৎ আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ছ'ভিয়েট ইউনিয়নে ৰক্ষণাবেক্ষণ, অস্ত্ৰৰ যোগান আৰু আৰ্থিক সাহায্য দিয়াৰ প্ৰতিশ্ৰুতি দিছিল। সেইকাৰণে সৰু সৰু ৰাষ্ট্ৰবিলাকে আমেৰিকা যুক্তৰাষ্ট্ৰ নাইবা ছ'ভিয়েট ইউনিয়নত যোগদান কৰিছিল। আন এটা কাৰণটো হৈছে এই সৰু সৰু ৰাষ্ট্ৰবোৰক প্ৰতিবেশী শত্ৰু ৰাষ্ট্ৰসমূহৰ পৰা নিৰাপত্তা দিয়াৰ আশ্বাস দিছিল। অৰ্থাৎ আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ছ'ভিয়েট ইউনিয়নে সৰু সৰু ৰাষ্ট্ৰবিলাকক প্ৰতিবেশী শত্ৰু ৰাষ্ট্ৰসমূহৰ পৰা নিৰাপত্তা দিয়াৰ এটা আশ্বাস দিছিল। সেইকাৰণে সৰু সৰু ৰাষ্ট্ৰবিলাকে আমেৰিকা যুক্তৰাষ্ট্ৰ নাইবা ছ'ভিয়েট ইউনিয়নত যোগদান কৰিছিল। ইয়াতো মই একে বিষয়কে উল্লেখ কৰিছোঁ। বৃহৎ শক্তি ৰাষ্ট্ৰসমূহ সৰু সৰু ৰাষ্ট্ৰবোৰৰ মিত্ৰতাৰ কিয় প্ৰয়োজন হৈছিল, মানে বৃহৎ শক্তি ৰাষ্ট্ৰবিলাকে কিয় সৰু সৰু ৰাষ্ট্ৰবিলাকক নিজৰ শিবিৰত যোগদান কৰাইছিল। ইয়াত 5টা কাৰণ দৰ্শোৱা হৈছে। সৰু সৰু ৰাষ্ট্ৰবোৰত থকা তেল আৰু খনিজ সম্পদৰ বাবে, অৰ্থাৎ সৰু সৰু ৰাষ্ট্ৰবিলাকক যিদৰে কেঁচা সামগ্ৰী আছিল, সেই কেঁচা সামগ্ৰীবিলাকৰ ওপৰত আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ছ'ভিয়েট ইউনিয়নৰ চকু পৰিছিল আৰু সেই কেঁচা সামগ্ৰীবিলাকৰ ওপৰত দুয়োখন শক্তিশালী ৰাষ্ট্ৰই নিয়ন্ত্ৰণ ৰাখিব বিচাৰিছিল। তাৰ কাৰণে সৰু সৰু ৰাষ্ট্ৰবিলাকক নিজৰ শিবিৰত যোগদান কৰাইছিল। আন এটা কাৰণটো হৈছে সৰু সৰু ৰাষ্ট্ৰবোৰৰ পৰা
বৃহৎ শক্তিৰ ৰাষ্ট্ৰসমূহ শত্ৰু ৰাষ্ট্ৰত সামৰিক বাহিনী মোতায়েন আৰু ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰাত সুবিধা হয়। মানে সৰু সৰু ৰাষ্ট্ৰবিলাকক লৈ বৃহৎ ৰাষ্ট্ৰসমূহে শত্ৰু ৰাষ্ট্ৰৰ বিপক্ষে সামৰিক বাহিনী মোতায়েন কৰি একগোট কৰাত সহায় হয়। লগতে শত্ৰু ৰাষ্ট্ৰৰ পৰা সৰু ৰাষ্ট্ৰৰ পৰা শত্ৰু ৰাষ্ট্ৰৰ বিৰুদ্ধে পাৰমাণৱিক ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰাত সহায় হয় বুলি বৃহৎ শক্তিসমূহে অৰ্থাৎ আমেৰিকা যুক্তৰাষ্ট্ৰই আৰু ছোভিয়েট ইউনিয়নে সৰু সৰু ৰাষ্ট্ৰবিলাকক নিজৰ পক্ষত যোগদান কৰাইছিল। আন এটা ইয়াত কাৰণটো হৈছে সৰু সৰু ৰাষ্ট্ৰবোৰৰ পৰা শত্ৰু পক্ষৰ ৰাষ্ট্ৰত চোৰাংচোৱাগিৰি কৰাত সহায় কৰে। ইয়াত বুজোৱা হৈছে যে আমেৰিকা যুক্তৰাষ্ট্ৰই ছোভিয়েট ইউনিয়নৰ বিৰুদ্ধে কি মনে মনে কাৰ্যকলাপ চলাই আছে সেইটো জানিবৰ কাৰণে ছোভিয়েট ইউনিয়নে সৰু সৰু ৰাষ্ট্ৰবিলাকৰ পৰা চোৰাংচোৱাগিৰি কৰাত সহায় হৈছিল। আৰু ছোভিয়েট ইউনিয়নে আমেৰিকাৰ বিৰুদ্ধে মনে মনে কি কাৰ্যকলাপ চলাই আছে সেইটো জানিবৰ কাৰণে আমেৰিকাই সৰু সৰু ৰাষ্ট্ৰবোৰৰ পৰা কি কৰিছিল চোৰাংচোৱাগিৰি কৰাত সহায় হৈছিল। তাৰ কাৰণে সৰু সৰু ৰাষ্ট্ৰবিলাকক আমেৰিকা আৰু ছোভিয়েট ইউনিয়নে নিজৰ পক্ষত যোগদান কৰাইছিল। 4 নম্বৰ কাৰণটো হৈছে বহুত ৰাষ্ট্ৰৰ মিত্ৰতাই একেলগে সামৰিক ব্যয় বা খৰচ বহন কৰাত সহায় হয়। এইটো বুজোৱা হৈছে যে যদি কোনোবা এটা বৃহৎ শক্তিশালীৰ বিৰুদ্ধে যুঁজিব লাগে তেতিয়াহ'লে এটা বৃহৎ শক্তিশালী সামৰিক গোট গঠন কৰিব লাগিব। তাৰ কাৰণে বহুতখিনি খৰচাৰ প্ৰয়োজন হ'ব। সেই খৰচাটো এখন ৰাষ্ট্ৰই ব্যয় কৰাত অসুবিধা হ'ব পাৰে। তাৰ কাৰণে বহুতখিনি ৰাষ্ট্ৰ লগ লাগি যদি এটা শক্তিশালী সামৰিক সংগঠন গঠন কৰে তেতিয়া খৰচ বহন কৰাত সহায় হয়। এই কাৰণে সৰু সৰু ৰাষ্ট্ৰবিলাকক আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ছোভিয়েট ইউনিয়নে নিজৰ পক্ষত যোগদান কৰাইছিল। আন এটা কাৰণটো হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ছোভিয়েট ইউনিয়ন এই দুই বৃহৎ শক্তিৰ মাজত আদৰ্শ বা ভাৱাদৰ্শৰ যথেষ্ট অমিল আছিল। গতিকে এই বৃহৎ শক্তি দুটাই নিজৰ নিজৰ ভাৱধাৰা বিস্তাৰ কৰাৰ বাবেও সৰু সৰু ৰাষ্ট্ৰৰ মিত্ৰতা বিচাৰিছিল আৰু এনেদৰে শীতল যুদ্ধ আৰম্ভ হৈছিল। অৰ্থাৎ আমি আগতো জানিছোঁ যে আমেৰিকাৰ যুক্তৰাষ্ট্ৰৰ ভাৱাদৰ্শ আৰু ছোভিয়েট ইউনিয়নৰ ভাৱাদৰ্শ বা ভাৱধাৰাৰ মাজত যথেষ্ট অমিল আছিল আৰু দুইখন শক্তিশালী ৰাষ্ট্ৰই নিজৰ নিজৰ ভাৱাদৰ্শটো শ্ৰেষ্ঠ বুলি গণ্য কৰিছিল আৰু নিজৰ নিজৰ ভাৱাদৰ্শৰ শ্ৰেষ্ঠতাটো প্ৰতিষ্ঠা কৰিবৰ কাৰণে আৰু নিজৰ ভাৱাদৰ্শৰ প্ৰভাৱটো বিস্তাৰ কৰি ৰাখিবৰ কাৰণে সৰু সৰু ৰাষ্ট্ৰবিলাকক নিজৰ পক্ষত যোগদান কৰাইছিল। এইখিনি আছিল শীতল যুদ্ধৰ সময়ত আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ছোভিয়েট ইউনিয়নৰ নেতৃত্বত গঠিত হোৱা দুটা শক্তিশালী শিবিৰৰ ওপৰত এটা চমু আভাস। মই ইয়াত শেষত কেইটামান প্ৰশ্ন দিছোঁ। প্ৰথম প্ৰশ্নটো হৈছে দ্বিতীয় বিশ্বযুদ্ধৰ পাছত উদ্ভৱ হোৱা দুটা শক্তি গোষ্ঠীৰ নাম লিখা। নিশ্চয় আমি আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ছোভিয়েট ইউনিয়নক উল্লেখ কৰিব লাগিব। 2 নম্বৰ প্ৰশ্নটো হৈছে শীতল যুদ্ধৰ নেতৃত্বত বহন কৰা এখন ৰাষ্ট্ৰৰ নাম উল্লেখ কৰা। আমি ছোভিয়েট ইউনিয়ন নাইবা আমেৰিকা যুক্তৰাষ্ট্ৰক উল্লেখ কৰিব লাগিব। ইয়াত 3 নম্বৰ প্ৰশ্নটো হৈছে পশ্চিমীয়া মিত্ৰ গোষ্ঠীৰ কোনে নেতৃত্ব বহন কৰিছিল? আমেৰিকা যুক্তৰাষ্ট্ৰ। 4 নম্বৰ প্ৰশ্নটো হৈছে পূব মিত্ৰ গোষ্ঠীৰ কোনে নেতৃত্ব বহন কৰিছিল? ছোভিয়েট ইউনিয়ন বুলি আমি লিখিব লাগিব। 5 নম্বৰ প্ৰশ্নটো হৈছে পশ্চিমীয়া মিত্ৰতা আৰু পূব মিত্ৰতা বুলিলে কি বুজা? আমেৰিকা যুক্তৰাষ্ট্ৰৰ নেতৃত্বত যি এটা মিত্ৰযুদ্ধৰ শিবিৰ গঠন হৈছিল হেতুকে পশ্চিমীয়া মিত্ৰতা বুলি কোৱা হয় আৰু পূব মিত্ৰতা বুলিলে ছোভিয়েট ইউনিয়নৰ নেতৃত্বত পূব ইউৰোপৰ ৰাষ্ট্ৰসমূহক লৈ যি এটা সামৰিক আৰু এটা শিবিৰ গঠন হৈছিল হেতুকে কৈছে পূব মিত্ৰতা। 6 নম্বৰ প্ৰশ্নটো হৈছে পশ্চিমীয়া মিত্ৰ গোষ্ঠীয়ে গঠন কৰা সংগঠনৰ নাম কি? অৰ্থাৎ আমেৰিকা যুক্তৰাষ্ট্ৰই গঠন কৰা সামৰিক সংগঠনৰ নাম ইয়াত লিখিব কৈছে নেটো বুলি আমি লিখিব লাগিব, অৰ্থাৎ উত্তৰ আটলান্টিক চুক্তি সংগঠন। 7 নম্বৰ প্ৰশ্নটো হৈছে পূব মিত্ৰ গোষ্ঠীয়ে সম্পাদন কৰা চুক্তিখনৰ নাম কি? ৱাৰ্ছ পেক্টটো আমি লিখিব লাগিব। নেটৰ সম্পূৰ্ণ ৰূপটো লিখা, অৰ্থাৎ নেটৰ সম্পূৰ্ণ অৰ্থ লিখিব কৈছে নৰ্থ আটলান্টিক ট্ৰিটি অৰ্গেনাইজেশ্যন, অৰ্থাৎ উত্তৰ আটলান্টিক চুক্তি সংগঠন।
9 নম্বৰ প্ৰশ্নটো হৈছে নেটৰ ৰাষ্ট্ৰসমূহৰ ঘোষণাপত্ৰ কি আছিল আমি ইতিমধ্যে আলোচনা কৰিছো সেই ঘোষণাপত্ৰক তোমালোকে উল্লেখ কৰিব লাগিব 10 নম্বৰ প্ৰশ্নটো হৈছে নেটৰ সদস্য ৰাষ্ট্ৰবোৰ কোন আছিল উল্লেখ কৰা USA কানাডা ব্ৰিটেইন ফ্ৰান্স ইটালী সেইবিলাক আমি লিখিব লাগিব যোনটো 12টা সদস্য ৰাষ্ট্ৰ আছিল 11 নম্বৰ প্ৰশ্নটো হৈছে চেণ্টো বুলিলে কি বুজা যে মধ্যপূব অঞ্চলত আমেৰিকাই নিজৰ প্ৰভাৱটো বিস্তাৰ কৰি ৰাখিবৰ কাৰণে আৰু মধ্যপূব অঞ্চলৰ ৰাষ্ট্ৰসমূহ সোভিয়েত ইউনিয়নৰ প্ৰভাৱৰ পৰা মুক্ত কৰি ৰাখিবৰ কাৰণে এটা সামৰিক সংগঠন গঠন কৰিছিল আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ব্ৰিটেইনে লগ লাগি হেতু কৈছে চেণ্টো মানে চেন্ট্ৰেল ট্ৰিটি অৰ্গেনাইজেশ্যন অৰ্থাৎ কেন্দ্ৰীয় চুক্তি সংগঠন 12 নম্বৰ প্ৰশ্নটো হৈছে বৃহৎ শক্তিৰ ৰাষ্ট্ৰসমূহে সৰু ৰাষ্ট্ৰবিলাকৰ সৈতে কিয় সামৰিক জোটবন্ধন কৰিছিল হেতু ইতিমধ্যে আমি আলোচনা কৰিলো তথাপিও মই তোমালোকক দেখাব বিচাৰিছো হেতু আছিল এই 12 নম্বৰ প্ৰশ্নৰ উত্তৰ এইখিনিকে আমি লিখিব লাগিব যোনটো বৃহৎ শক্তিশালী ৰাষ্ট্ৰ অৰ্থাৎ আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু সোভিয়েত ইউনিয়নে সৰু সৰু ৰাষ্ট্ৰবিলাকৰ লগত মিত্ৰতা কৰাৰ কাৰণসমূহ পাঁচটা কাৰণটো আমি লিখিব লাগিব ইয়াত 13 নম্বৰ প্ৰশ্নটো দিছে সৰু সৰু দেশবোৰে দুই মহাশক্তি কিয় যোগদান কৰিছিল হেতু আমি আলোচনা কৰিছো তথাপিও মই তোমালোকক দেখাব বিচাৰিছো হেতু আছিল সৰু সৰু ৰাষ্ট্ৰবিলাকে দুটা বৃহৎ শক্তিশালী ৰাষ্ট্ৰত যোগদান কৰাৰ অৰ্থাৎ আমেৰিকা আৰু সোভিয়েত ইউনিয়নত যোগদান কৰাৰ দুটা বিশেষ কাৰণ এই দুটা কাৰণকে আমি লিখিব লাগিব 14 নম্বৰ প্ৰশ্নটো হৈছে when was the NATO formed নেটক কেতিয়া গঠন কৰা হৈছিল 1949 15 নম্বৰ প্ৰশ্নটো হৈছে write the full form of চেণ্টৰ সম্পূৰ্ণ অৰ্থ লিখিবলৈ কৈছে চেন্ট্ৰেল ট্ৰিটি অৰ্গেনাইজেশ্যন অৰ্থাৎ কেন্দ্ৰীয় চুক্তি সংগঠন 16 নম্বৰ প্ৰশ্নটো হৈছে when was the চেণ্টো formed চেণ্টো কেতিয়া গঠন হৈছিল 1955 write the full form of চেটৰ সম্পূৰ্ণ অৰ্থ লিখিবলৈ কৈছে সাউথ ইষ্ট এছিয়ান ট্ৰিটি অৰ্গেনাইজেশ্যন অৰ্থাৎ দক্ষিণ পূব এছীয় ৰাষ্ট্ৰসমূহৰ সংস্থা বা দক্ষিণ পূব এছীয় চুক্তি সংগঠন বুলি আমি লিখিব লাগিব 18 নম্বৰ প্ৰশ্নটো হৈছে when was the চেটো formed চেটক কেতিয়া গঠন কৰা হৈছিল 1954 19 নম্বৰ প্ৰশ্নটো হৈছে mention the name of two member countries of চেণ্টোৰ দুটা সদস্য ৰাষ্ট্ৰৰ নাম উল্লেখ কৰিব কৈছে হেতু হৈছে ইৰাক ইৰাণ টাৰ্কি পাকিস্তান গ্ৰেট ব্ৰিটেইন এই পাঁচখনৰ ভিতৰত কোনবা এটা দুখনক উল্লেখ কৰিলে হল 20 নম্বৰ প্ৰশ্নটো হৈছে write the name of two member countries of চেটৰ দুটা সদস্য ৰাষ্ট্ৰৰ নাম উল্লেখ কৰিব কৈছে হেতু হৈছে ফিলিপিন থাইলেণ্ড পাকিস্তান অষ্ট্ৰেলিয়া নিউজিলেণ্ড UK ফ্ৰান্স আৰু USA আমি লিখিব লাগিব কোনবা দুটা ৰাষ্ট্ৰৰ নাম উল্লেখ কৰিলে হল ইয়াত এটা প্ৰশ্ন আকৌ মই দিব লাগিছিল হেতু হৈছে ৱাৰছ পেকৰ মূল উদ্দেশ্যটো কি আছিল ৱাৰছ পেকৰ মূল উদ্দেশ্য বুলি ক'লে ইউৰোপত নেটৰ যোনটো শক্তি এই শক্তিটো প্ৰতিহত কৰা বা ইউৰোপত আমেৰিকা যুক্তৰাষ্ট্ৰৰ নেতৃত্বত গঠিত নেটৰ প্ৰভাৱটো আৰু শক্তিটোক প্ৰতিহত কৰাটো আছিল ৱাৰছ পেকৰ মূল উদ্দেশ্য ইয়াৰ উপৰিও আমি যিখিনি এতিয়া বৰ্ণনা কৰিলো তাৰ ওপৰত বহুতখিনি প্ৰশ্ন উত্থাপন হ'ব পাৰে আমি সময় পালে পৰৱৰ্তী পৰ্যায়ত প্ৰশ্নৰ ওপৰত বেলেগ এটা ভিডিঅ' আনিম আশা কৰিছো এই ভিডিঅ'ৰ দ্বাৰা তোমালোকৰ কিবা এটা হলিও উপকৃত হৈছে তোমালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছা তেতিয়া হলে প্লিজ সাবস্ক্ৰাইব কৰিবা আৰু লাইক কৰিবা আৰু তোমালোকৰ বন্ধু বান্ধৱীসকলক শেয়াৰ কৰিবা সাবস্ক্ৰাইব কৰা কিয় দৰকাৰ তোমালোকে যদি মোৰ ভিডিঅ'টো সাবস্ক্ৰাইব কৰিবা তেতিয়া হলে মই যদি পৰৱৰ্তী সময়ত নেক্সট ভিডিঅ' লৈ আনো ভিডিঅ' লঞ্চ কৰাৰ লগে লগে তোমালোকৰ মোবাইলত নটিফিকেশ্যন যাব আৰু ভিডিঅ'টো পাই যাবা তাৰ কাৰণে যোনে যোনে মোৰ চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰিবা লাইক কৰিবা আৰু শেয়াৰ কৰিবা থ্যাংক ইউ